নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনালো কেএসকে এডুকেয়াৰ চেনেলটোলৈ আজি আমি আলোচনা কৰিম জেনাৰেল সায়েন্সৰ অতি গুৰুত্বপূৰ্ণ এমসিকিউ কেইটামান ইয়াতে মুঠ 30 টা এমসিকিউ আছে এই 30 টা এমসিকিউ এসিড বেস এন্ড সল্টস এই টপিকটোৰ পৰা লুৱা হৈছে এই সিৰিজটোৰ এইটো হৈছে পঞ্চমটি ভিডিও जितु प्लेलिस्टत इनक्लूड करा होइसे সেই প্লেলিস্টৰ লিংক আপোনালোকে ডেসক্ৰিপচন বক্সত পাই যাব গটিকে ডেসক্ৰিপচন বক্স চেক কৰিব আজিৰ ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ইনফৰমেশন দিব বিচাৰিছো আৰু সেইটো হৈছে আমি অতি শীঘ্ৰে অনলাইন আৰু অফলাইন ক্লাস আৰম্ভ কৰিব গৈ আছো যদি আপোনালোক ইচ্ছুক হয় তেতিয়া হলে আমাক এই দুটা নম্বৰত কন্টাক্ট কৰিব পাৰে যদি হোৱাটছএপৰ যোগেদি কন্টাক্ট কৰিব খুজে তেতিয়া হলে এইটো নম্বৰত মেসেজ কৰিব আৰু যদি কল কৰি আপোনালোকে ইনফৰমেশন লব বিচাৰে তেতিয়া হলে এইটো নম্বৰত কল কৰিব এতিয়া আহক আজিৰ ক্লাসটো আৰম্ভ কৰো আজিৰ ক্লাসটো আৰম্ভ হৈছে 116 কোৱেশ্চন নম্বৰ 116 ৰ পৰা আগতে অলৰেডি আমি 115 টা এমসিকিউ ডিসকাস কৰিলো যদি সোনে চাই লব প্ৰথম কোৱেশ্চনটোত কি দিছে সুৰাতৰ খুঙত তলত দিয়া এসিডসমূহৰ কোনটো এসিড থাকে আৰু এই কোৱেশ্চনটো অলৰেডি যোৱা বছৰৰ যেটো আসাম টেট হৈছিল 2021 ত তাতে ইউপি লেভেলত আহিছিল ইউপি সায়েন্সত আহিছিল এই কোৱেশ্চনটো Which of the following acids is present in nettle sting সুৰাতৰ যেটো খুং হয় সুৰাতৰ খুং দংশন কৰে হয়নে তো আমাৰ কি হয় গাটো খুজয় তো তাতে একবিধ এসিড থাকে সেই এসিড বিধ কি হয় হেতু খুদিছে and that is methanoic acid মিথানোইক এসিড অপশন এ টু কারেক্ট হ'ব যাক নেকি কেতিয়াবা মিথানোইক এসিড নিদি কেনে ফর্মিক এসিড বুলিও দিব পাৰে ফর্মিক এসিড বুলিও দিব পাৰে সুৰাতৰ খুং আৰু যেটো মৌমাখি আছে বি স্টিং হেবিলাক একে হয় তো ইয়াতে মই আপোনালোকক এটা লিষ্ট আগবঢ়াইছো সাম নেচাৰেলি অকাৰিং এসিড যিবিলাক প্ৰকৃতিত পোৱা যায় যিবিলাক এসিড প্ৰকৃতিত পোৱা যায় সেইবিলাক ইয়াতে মই ইনক্লুড কৰি দিছো আপোনালোকে পঢ়ি চাব পাৰে ইয়াতে ভিনেগাৰত কি এসিড থাকে এসিডিক এসিড থাকে আমি পিছলৈ আকৌ এই লিষ্টৰ পৰা আকৌ আৰু কোৱেশ্চন পাম আমলা সাইট্রাস ফ্ৰুটস বুলি গলে অৰেঞ্জ লেমন এইবিলাকক বুজায় এইবিলাকত কি এসিড থাকে সাইট্ৰিক এসিড থাকে আৰু এইবিলাক কি হয় প্ৰকৃতিত পোৱা হয় প্ৰকৃতিতে পাই যায় আৰু যিবিলাক সাইট্রাস ফ্ৰুটস আছে অৰেঞ্জ লেমন এইবিলাকত ভিটামিন সিও থাকে ভিটামিন সিৰ আন এটা নাম হৈছে এসকৰ্বিক এসিড অলৰেডি আমি ভিটামিনৰ টপিকত এইবিলাক ডিসকাস কৰিছোৱে টমেটো স্পাইনেক যিবিলাক পালেং শাক আছে বিলাহী আছে এইবিলাকত থাকে অক্সালিক এসিড কি থাকে অক্সালিক এসিড থাকে দৈ থাকে লেকটিক এসিড এন্ড স্টিং পৰুৱাৰ দংশন নেটেল স্টিং এইবিলাকত কি থাকে মিথানোইক এসিড থাকে যাৰ আন এটা নাম হৈছে ফৰ্মিক এসিড গটিকে আমাৰ এই কোৱেশ্চনটোৰ এনসাৰ কোনটো হল মিথানোইক এসিড এ ইজ দা ৰাইট এনসাৰ এতিয়া আইছো নেক্সট কোৱেশ্চনটো লৈ The element common to all acid is সকলোবোৰ এসিডত নিম্নলিখিত কোনটো সাধাৰণ আমাক চাৰিটা মৌলৰ নাম দিছে এই চাৰিটা মৌলৰ কোনবিধ সকলো এসিডতে থাকে সকলো এসিডৰে কমন হয় হেতু খুদিছে and that is কোনটো হ'ব অপশন এ হাইড্ৰোজেন সকলোবোৰ এসিডতে কি থাকে হাইড্ৰোজেন থাকে এ ইজ দা ৰাইট এনসাৰ নেক্সট Which acid is known as king of chemicals কোনটো এসিডক ৰাসায়নিক পদাৰ্থৰ ৰজা বুলি কোৱা হয় চাৰিটা অপচন কোনটো কাৰেক্ট হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হৈছে সালফিউৰিক এসিড অপশন এ ইজ দা ৰাইট এনসাৰ সালফিউৰিক এসিডক কি বুলি কোৱা হয় কিং অফ কেমিকেলস বুলি কোৱা হয় নেক্সট Which is known as carbolic acid কার্বলিক এসিড বুলি জনা যায় নিম্নলিখিত কোনবিধ কার্বলিক এসিড বুলি জনা যায় কার্বলিক এসিড বুলি কাক কোৱা হয় and that is ফিনল ফিনলক কার্বলিক এসিড বুলিও কোৱা হয় যদি ৰাসায়নিক সংকেত খুদিয়ে তেতিয়া আমি কি দিম ফিনলৰ যদি ৰাসায়নিক সংকেত খুদিয়ে তেতিয়া কি হ'ব C6H5OH এটো মনত ৰাখিব ফিনলৰ ৰাসায়নিক সংকেত হৈছে C6H5O6 যাক কি বুলি কোৱা হয় হাইড্ৰক্সিল বেনজিন বুলিও কোৱা হয় হাইড্ৰক্সিল বেনজিন
নেক্সট দ্য কেমিকেল ফৰ্মুলা অফ ফছফৰিক এচিড ইজ ফছফৰিক এচিডৰ ৰাসায়নিক সংকেত হৈছে ফছফৰিক এচিডৰ ৰাসায়নিক সংকেত কি হয় H3PO4 অপশ্যন চি ইজ দ্য ৰাইট এনসাৰ নেক্সট দ্য এচিড ইউজ টু ডিজলভ গল্ড ইজ সোণ গলাবলৈ ব্যৱহাৰ কৰা এচিডবিধ হৈছে এক প্ৰকাৰ এচিড ব্যৱহাৰ কৰা হয় বিশেষকৈ সোণ যিবিলাক সোণ আছে আমি যে আঙুঠি হিচাপে পিন্ধো কাণত পিন্ধে ছোৱালীবিলাকে নাকত পিন্ধে হয়নে তো সেইবিলাক চাফা কৰিবৰ কাৰণেও এক প্ৰকাৰ এচিড ব্যৱহাৰ কৰা হয় তাতে একচুৱেলি এক প্ৰকাৰ নহয় এক প্ৰকাৰ এইটো সলিউশন হয় আৰু তাতে দুবিধ এচিড থাকে বিশেষকৈ আৰু সেইটো হাইড্ৰক্লৰিক এচিড আৰু নাইট্ৰিক এচিড থাকে নাইট্ৰিক এচিড আৰু হাইড্ৰক্লৰিক এচিড থাকে 1:3 ৰেচিঅ'ত থাকে কি থাকে বুলি কৈছো মই নাইট্ৰিক এচিড কনসেন্ট্ৰেটেড নাইট্ৰিক এচিড এণ্ড কনসেন্ট্ৰেটেড হাইড্ৰক্লৰিক এচিড থাকে এই দুবিধৰ মিশ্ৰণ হয় আৰু ইয়াক কোৱা হয় একুয়া ৰেজিয়া অপশ্যন বি টো কাৰেক্ট হ'ব সোণ গলাবলৈ ব্যৱহাৰ কৰা এচিডবিধ হৈছে একুয়া ৰেজিয়া ইয়াতে কি থাকে ইয়াতে নাইট্ৰিক এচিড থাকে আৰু হাইড্ৰক্লৰিক এচিড থাকে আৰু দুটা কি কনসেন্ট্ৰেটেড থাকে 1:3 ৰেচিঅ'ত আৰু ইয়াক ৰয়েল এচিড বুলিও কোৱা হয় একুয়া ৰেজিয়াক ৰয়েল এচিড বুলিও কোৱা হয় কিছুমান ধাতু কিছুমান নোবেল মেটেল আছে যেনেকৈ গোল্ড প্লেটিনাম এইবিলাকে কি হয় এইবিলাকে এচিডৰ লগত কোনো ধৰণৰ বিক্ৰিয়া নকৰে তো এইবিলাক গলাবৰ কাৰণে কি কৰা হয় দুবিধ এচিডৰ এক প্ৰকাৰ মিক্সাৰ ইউজ কৰা হয় আৰু তাক কোৱা হয় একুয়া ৰেজিয়া এই একুয়া ৰেজিয়াহে কি কৰিব পাৰে গোল্ড প্লেটিনাম এই নোবেল মেটেল বিলাকক গলাই দিব পাৰে নেক্সট কোৱেশ্চন Which of the following is false about acids? নিম্নলিখিত কোনটো এচিডৰ বাবে অশুদ্ধ আমি অশুদ্ধ উক্তিটো বাছি উলিয়াব লাগে They give hydrogen ions in aqueous solution. এচিড বিলাকে জলীয় দ্ৰৱত হাইড্ৰোজেন আয়ন দিয়ে এই উক্তিটো শুদ্ধ নে অশুদ্ধ শুদ্ধ হয় উক্তিটো শুদ্ধ হয় আৰু সেই কাৰণে এচিড বিলাকে কি কৰিব পাৰে জানেনে হাইড্ৰোজেন আয়ন দিব পাৰে কাৰণে এই বিলাকে বিদ্যুৎ পৰিবহন কৰিব পাৰে ইলেক্ট্ৰিসিটি ফ্লো হ'ব পাৰে সেই কাৰণে এচিডৰ যেটো একুয়া সলিউশন হয় তাতে বিদ্যুৎ কি কৰিব পাৰে ইলেক্ট্ৰিসিটি কি কৰিব পাৰে ফ্লো হ'ব পাৰে most acid contains hydrogen বেছিভাগ এচিডতে কি থাকে হাইড্ৰোজেন থাকে and this statement is also correct they turn blue litmus to red এইটো কারেক্ট হয় কারণ এসিড বিলাকে কি করে এসিড বিলাকে নীলা লিটমাসৰ বৰণ ব্লু লিটমাসৰ কালার কি করে রেড করে গতিকে এই তিনিটা স্টেটমেন্ট কি হল কারেক্ট হল আমাক লাগে ইনকারেক্ট টু সো দিস মাস্ট বি দ্য আনসার দে আর বেড কন্ডাক্টর অফ ইলেক্ট্রিসিটি বেড কন্ডাক্টর নহয় একচুয়ালি দে আর গুড কন্ডাক্টর সো হেতু কাৰণে আমাৰ আনসার এইটো হ'ব কাৰণ ইয়াতে কি কৈছে যে এসিড বিলাক কি হয় বেড কন্ডাক্টর বুলি কৈছে ইলেক্ট্ৰিসিটিৰ কাৰণে এই বিলাকে ইলেক্ট্ৰিসিটি বা বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে বুলি কৈছে একচুয়ালি হতে কি হয় গুড কন্ডাক্টর হে হয় সো আনসার উইল বি দিস ওয়ান নেক্সট Which one of the following acid is used in the battery? Battery বিলাকত কি এসিড ব্যৱহাৰ কৰা হয় ব্যাটাৰী বিলাকত কি এসিড ব্যৱহাৰ কৰা হয় ব্যাটাৰী বিলাকত সালফিউৰিক এসিড ব্যৱহাৰ কৰা হয় অপচন সি টো কাৰেক্ট হ'ব আৰু ইয়াৰে সংকেতটো হৈছে ৰাসায়নিক সংকেত হৈছে H2SO4 next chemical name of এটা if হৈছে of oil of vitriol is oil of vitriol রাসায়নিক নাম কি হয় রাসায়নিক নাম কি হয় oil of vitriol and that is option A sulfuric acid sulfuric acid of oil of vitriol বুলি কোৱা হয় next hydrochloric acid is also known as hydrochloric acid কি বুলিও জনা যায় hydrochloric acid muriatic acid বুলিও জনা যায় Actually, ito agor naam hoy, ibilakor purona naam hoy. Hydrochloric acidor purona naam bohogita ase. Eta hoise muriatic acid. Aru ase. Aru hoise acidum salis.
আৰু আছে মিউৰেটিক এচিডটো ক'লোৱে স্পিৰিটছ অফ সল্ট এইবিলাক হৈছে হাইড্ৰক্লৰিক এচিডৰ পুৰণি নাম নেক্সট হুইচ এচিড ইজ প্ৰেজেণ্ট ইন এপল আপেলত কি এচিড থাকে যিকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মেলিক এচিড আপেলত মেলিক এচিড থাকে আপেলত মেলিক এচিড নেক্সট হুইচ এচিড ইজ প্ৰেজেণ্ট ইন টমেট'ছ বিলাহীবোৰত কি এচিড থাকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অক্সালিক এচিড বিলাহীবোৰত অক্সালিক এচিড থাকে নেক্সট হুইচ এচিড ইজ ইউজ টু ৰিমুভ আইৰণ এণ্ড ৰাষ্ট ষ্টেইনছ ফ্ৰম ক্লথছ কাপোৰৰ পৰা লু আৰু মামৰ ৰং বা যিটো দাগ যে লাগে কাপোৰবিলাকত আঁতৰাবলৈ কোনটো এচিড ব্যৱহাৰ কৰা হয় কাপোৰবিলাক কি হয় কেতিয়াবা আইৰণ যে লাগে হয়নে আইৰণ বা মামৰৰ নিচিনা যে ৰং লাগে আমাৰ বা দাগ লাগে সেইবিলাক আঁতৰাবলৈ কি এচিড ব্যৱহাৰ কৰা হয় সেইটো সুধিছে এনসাৰ ইজ অপশ্যন সি অক্সালিক এচিড তো কেতিয়াবা আপোনালোকে ট্ৰাই কৰিব পাৰে যদি আপোনালোকৰ কাপোৰত যদি এই আইৰণ লাগি আছে আৰু সেইবোৰ আপুনি যদি সাৰ চাবোনেৰে বা সাৰ্ফেৰে ধুওঁতে যদি ফলাফল পোৱা নাই তেতিয়াহ'লে আপোনালোকে বিলাহীৰে ধুই চাব পাৰে কাৰণ বিলাহীত কি থাকে অক্সালিক এচিড থাকে সো বিলাহীৰে ধুই চাব পাৰে নেক্সট কুৱেশ্যন বি ষ্টিং কণ্টেইনছ মৌমাখিৰ দংশনত থাকে অলৰেডি আমি পঢ়িছোঁ হয়নে আগত অলৰেডি মই আপোনালোকে এখন লিষ্ট দেখুৱাই দিছিলোঁ তো সেই লিষ্ট আপোনালোকে ভালদৰে মুখস্থ কৰিব ভালদৰে মনত ৰাখি থৈ দিব বি ষ্টিঙত কি থাকে বি ষ্টিঙত ফৰ্মিক এচিড থাকে ফৰ্মিক এচিড আৰু এচিডবিলাক কি হয় এচিডিক লিকুইড অপশ্যন এটো কাৰেক্ট হ'ব কি হ'ব এচিডিক লিকুইড হ'ব নেক্সট sour taste of Coca-Cola is due to Coca-Cola সোৱাদ টেঙা হোৱাৰ কাৰণ Coca-Cola বিলাক খালে আমি অলপ টেঙা নিচিনা পাওঁ তো কিহৰ কাৰণে হয় সেইটো সুধিছে যেকিটা অপশ্যন দিছে ইয়াৰে ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব ফসফৰিক এচিড অপশ্যন বি ইজ দ্য ৰাইট এনসাৰ নেক্সট কুৱেশ্যন সোডিয়াম কাৰ্বনেট ইজ বেসিক সল্ট সোডিয়াম কাৰ্বনেট কি হয় এক প্ৰকাৰ ক্ষাৰকীয় নিমখ বা ই সাধাৰণ লৱণ হয় বিকজ ইট ইজ এ সল্ট অফ কাৰণ ই কিহৰ লৱণ হেতু সুধিছে কিহৰ লৱণ হয় সোডিয়াম কাৰ্বনেট উইক এচিড এণ্ড উইক বেছ নহয় উইক এচিড নহয় আৰু উইক বেছ নহয় এটা সোডিয়াম কাৰ্বনেট বুলি ক'লে Na2CO3 বুলি ক'লে সোডিয়াম কাৰ্বনেট বুলি ক'লে ইয়াতে কি আছে আমাৰ যিখিনি বেছ আছে সেই বেছটো ষ্ট্ৰং বেছ হয় আৰু যিটো এচিড পাৰ্ট হয় ষ্ট্ৰং বেছ এণ্ড এচিড পাৰ্টটো কি হয় উইক হয় দুৰ্বল এচিড হয় উইক এচিড এণ্ড ষ্ট্ৰং বেছ হয় সো অপশ্যন সি ইজ দ্য ৰাইট এনসাৰ তো আমি যদি কাৰ্বনিক এচিড H2CO3 কাৰ্বনিক এচিডৰ লগত আমি যদি সোডিয়াম হাইড্ৰক্সাইড মিক্স কৰি দিওঁ কাৰ্বনিক এচিড আৰু সোডিয়াম হাইড্ৰক্সাইড তো এইখিনি হৈছে এক প্ৰকাৰ এচিড আৰু এইখিনি কি হয় ক্ষাৰ হয় তো এইটো সোডিয়াম হাইড্ৰক্সাইড কি হ'ব according to this acid সোডিয়াম হাইড্ৰক্সাইড কি হ'ব ষ্ট্ৰং হ'ব হয়নে ষ্ট্ৰং বেছ হ'ব সো ইয়াৰ পৰা কি হ'ব ইয়াৰ পৰা সোডিয়াম কাৰ্বনেট উৎপন্ন হ'ব সোডিয়াম কাৰ্বনেট তো এই সোডিয়াম কাৰ্বনেটটো কি হ'ল লৱণ হয় তো এই লৱণবিধ বা এই সল্টবিধ কি হ'ব ষ্ট্ৰং বেছ থাকিব ইয়াতে ষ্ট্ৰং বেছ থাকিব আৰু এচিড পাৰ্টখিনি কি থাকিব উইক এচিড থাকিব সো অপশ্যন সি টু কাৰেক্ট হ'ব উইক এচিড এণ্ড ষ্ট্ৰং বেছ নেক্সট কুৱেশ্যন দ্য বেছ ইউজড এজ এন এণ্টাএচিড ইজ অম্লনাশক হিচাপে ব্যৱহাৰ কৰা হয় আমি কেতিয়াবা বেছিকৈ যদি মাছ মাংস খাওঁ বা ভাত খাওঁ বা বেছিকৈ যিবিলাক আমি ড্ৰাই ফ্ৰাইবিলাক যে খাওঁ ফ্ৰাই কৰা বস্তুবিলাক যে খাওঁ তো সেইবিলাক হ'লে আমাৰ কি হয় গেষ্ট্ৰিক হয় হয়নে গেষ্ট্ৰিক হয় টেঙাবিলাক উগা আহি থাকে তো তাৰ কাৰণে আমি এক প্ৰকাৰ ঔষধ খাওঁ তো সেই ঔষধটো কি হয় এণ্টাএচিড বুলি কয় সেই ঔষধক কয় এণ্টাএচিড অসমীয়াত কয় অম্লনাশক
কাৰণ গেষ্ট্ৰিক হোৱা মানে কি হৈছে আমাৰ এচিডৰ পৰিমাণটো বাঢ়ি গৈছে সেই এচিডখিনি আমি কি কৰিব লাগে আমি প্ৰথম কৰিব লাগে আমি নিউট্ৰেলাইজ কৰিব লাগে তো নিউট্ৰেলাইজ কৰিবৰ কাৰণে কি লাগিব আমাক লাগিব খাৰ বেছ লাগিব তো সেই কোনবিধ বেছ আমি ইউজ কৰোঁ এণ্ড ডেট ইজ মেগনেছিয়াম হাইড্ৰ অক্সাইড অপশ্যন চি টো কাৰেক্ট হ'ব মেগনেছিয়াম হাইড্ৰ অক্সাইড MgOH হোল 2 এইটো হৈছে মেগনেছিয়াম হাইড্ৰ অক্সাইডৰ কেমিকেল ফৰ্মুলা এতিয়া আছে নেক্সট 133 কুৱেশ্যন নাম্বাৰটোলৈ দ্য নেচাৰেল ইণ্ডিকেটৰ ইজ প্ৰাকৃতিক সূচক হৈছে ফিনলফথেলিন দিছে ফিনলফথেলিন প্ৰাকৃতিক সূচক নহয় ইয়াক ক'ত ব্যৱহাৰ কৰা হয় লেবত ব্যৱহাৰ কৰা হয় ইয়াক পৰীক্ষাগাৰত ব্যৱহাৰ কৰা হয় পৰীক্ষাগাৰত লিটমাছটো হৈছে প্ৰাকৃতিক সূচক এইটো হৈছে প্ৰাকৃতিক সূচক নেচাৰেল ইণ্ডিকেটৰ প্ৰাকৃতিক আৰু ইয়াক ক'ৰ পৰা আহৰণ কৰা হয় ইয়াক আহৰণ কৰা হয় লাইকেনৰ পৰা লাইকেন নামৰ উদ্ভিদৰ পৰা ইয়াক আহৰণ কৰা হয় মিথাইল অৰেঞ্জটো কি হয় ই প্ৰাকৃতিক নহয় ই হৈছে লেবৰেটৰী লেবত বনোৱা ইয়াক পৰীক্ষাগাৰত বনোৱা গতিকে কাৰেক্ট এনসাৰ লিটমাছ হ'ব হয়নে লিটমাছ ইজ এ নেচাৰেল ইণ্ডিকেটৰ প্ৰাকৃতিক সূচক হয় লিটমাছ যদি আমাক কুৱেশ্যনত নেচাৰেল শব্দটো নাথাকিলেহেঁতেন কুৱেশ্যনত যদি নেচাৰেল শব্দটো নাথাকিলেহেঁতেন তেতিয়া অপশ্যন ডি টো কাৰেক্ট হ'লহেঁতেন হুইচ অফ দ্য ফলোইং ইজ এ ইণ্ডিকেটৰ বুলি যদি কুৱেশ্যনটো থাকিলেহেঁতেন তেতিয়া ডি টো কাৰেক্ট হ'লহেঁতেন অল অফ দিছ কাৰণ গোটেইবিলাক কি হয় ফেনলফথেলিন লিটমাছ মিথাইল অৰেঞ্জ এইবিলাক হৈছে সূচক ওকে সো নেচাৰেল ইণ্ডিকেটৰ হৈছে লিটমাছ নেক্সট হোৱাট ইজ দ্য pH অফ ৱাটাৰ পানীৰ pH মান কিমান হয় পানীৰ pHৰ মান কিমান হয় সেইটো সুধিছে এটা পানী বুলি ক'লে আমি নিউট্ৰেল পানীক বুজিম নিউট্ৰেল ৱাটাৰ যেটো পিওৰ ৱাটাৰ হয় পিওৰ ৱাটাৰ বুলি ক'লে এইটো কি হয় নিউট্ৰেল হয় সো নিউট্ৰেল হলে pH কিমান হয় সদায় 7 হয় সো অপশ্যন এ টো কাৰেক্ট হ'ব 7 ৰ যদি কম হৈ যায় তেতিয়া কি হ'ব এসিড হ'ব 7 ৰ যদি বেছি হৈ যায় তেতিয়া কি হ'ব খাৰ হ'ব নেক্সট কোৱেশ্চন pH স্কেল ৰেঞ্জেছ ফ্ৰম এটা pH স্কেলত কিমানৰ পৰা কিমানলৈ থাকে pH স্কেলৰ পৰিসৰ খুদিছে আমাক ৰেঞ্জ খুদিছে পৰিসৰ খুদিছে pH স্কেলত 0 ৰ পৰা 14 লৈ থাকে মাজত থাকে 7 এণ্ড 7 টো হৈছে প্ৰথম বা নিউট্ৰেল প্ৰথম নিউট্ৰেল বুলি কয় ইয়াক আৰু 7 ৰ লেফট সাইডত থকা বিলাক কোৱা হয় এসিড 7 ৰ লেফট সাইড এইফালে শূন্যৰ ফালে হেতু হ'ব এসিড আৰু 7 ৰ ৰাইট সাইড বা 7 ত কৈ বেছি হলে হেতু হয় বেছ খাৰ গতিকে 7 ৰ পৰা জিমানে লেফট সাইডে গৈ থাকিব মানে ভ্যালুটো pH ভ্যালুটো জিমানে কম হ'ব সিমানে এসিডটো কি হ'ব ষ্ট্ৰং হ'ব জিমানে শূন্যৰ ওচৰত ছাপিব সিমানে কি হয় সেই এসিড বিট ষ্ট্ৰং হয় আৰু জিমানে 14 ৰ ফালে কাক ছাপিব 14 ৰ ওচৰা ওচৰি ছাপিব তেতিয়া সেই খাৰটো সেই বেছটো কি হয় ষ্ট্ৰং হয় কি হয় ষ্ট্ৰং হয় হেতু মনত ৰাখিব উলুটা হয় নেক্সট কোৱেশ্চন ইয়াৰ এনসাৰটো হ'ব অপশ্যন সি নেক্সট কোৱেশ্চন এলুমিনিয়াম ইজ এন এলুমিনিয়াম হৈছে এক প্ৰকাৰ এলুমিনিয়াম বেসিক অক্সাইড নেকি এলুমিনিয়াম অকল বেসিক অক্সাইড নহয় ই অকল ক্ষাৰকীয় অক্সাইড নহয় অকল ক্ষাৰকীয় অক্সাইড নহয় ই প্ৰথম অক্সাইড নেকি নহয় এমফটেৰিক ই উভধৰ্মীয় অক্সাইড নেকি ইয়েস এলুমিনিয়াম হৈছে উভধৰ্মীয় অক্সাইড সো অপশ্যন সি টো কাৰেক্ট হ'ব এসিড অক্সাইড নেকি এসিড অক্সাইড নহয় এটা উভধৰ্মীয় অক্সাইড কোনবিলাক হয় যিবিলাক ধাতুৰ অক্সাইড বিলাকে এসিড আৰু খাৰ দুয়ো বিধৰ লগত কি কৰে বিক্ৰিয়া কৰে এসিড আৰু খাৰ দুয়ো বিধৰ লগত কি কৰে বিক্ৰিয়া কৰে তো এইবিলাক এনেকুৱা ধৰণৰ হয় জানেনে যেতিয়া এই এলুমিনিয়াম অক্সাইডে যেতিয়া এসিডৰ লগত বিক্ৰিয়া কৰিব তেতিয়া এই খাৰ হিচাপে নিজৰ ধৰ্মটো দেখাই দিব যে মই খাৰ হয় এসিডৰ ওচৰত আহিলে ই নিজকে চিনাকি দিব মই খাৰ হয় মই খাৰ আৰু ই যদি এলুমিনিয়াম অক্সাইডে যদি খাৰৰ ওচৰত আহে মানে খাৰৰ লগত যদি বিক্ৰিয়া কৰে ই তেতিয়া নিজকে চিনাকি দিয়ে এসিড হিচাপে চিনাকি দিয়ে তো সেইকাৰণে ইয়াক কোৱা হয় উভধৰ্মীয় অক্সাইড গতিকে এইটো মনত ৰাখিব উভধৰ্মীয় অক্সাইড বিলাকে এসিড আৰু খাৰ দুয়ো বিধৰ লগতে
কি কৰে বিক্ৰিয়া কৰে অকল এলুমিনিয়াম অক্সাইড বুলি নহয় জিংক অক্সাইডো কি হয় জিংক অক্সাইডো হৈছে উভধৰ্মী অক্সাইড এমফটেৰিক হয় নেক্সট soda water was invented by soda পানী কোনে আৱিষ্কাৰ কৰিছিল soda পানী এটা soda পানী বুলি ক'লে কি হয় এটো কাৰ্বনেটেড ওয়াটাৰ হয় কাৰ্বনেটেড ওয়াটাৰ কাৰ্বন ডাই অক্সাইডক যেতিয়া আমি পানীৰ লগত বিক্ৰিয়া কৰাম তেতিয়া কি হয় কাৰ্বনিক এসিড উৎপন্ন হয় H2CO3 কাৰ্বনিক এসিড উৎপন্ন হয় আৰু এইটো হৈছে কাৰ্বনেটেড ওয়াটাৰ বা soda water আৰু ইয়াক আৱিষ্কাৰ কৰিছিল জোসেফ প্ৰিষ্টলি অপশন বি ইজ দা ৰাইট আনসাৰ নেক্সট কিডনি ষ্টোন ইজ কম্পোজড অফ বৃক্কৰ পাথৰ গঠিত বৃক্কত যে পাথৰ হয় কিডনি যে ষ্টোন হয় মানে কিডনি ষ্টোন এটা কিহেৰে গঠিত হয় ই কিহেৰে গঠিত হয় ক্যালসিয়াম অক্সালেট অপশন এ টু কারেক্ট হ'ব ক্যালসিয়াম অক্সালেটেৰে গঠিত নেক্সট What is the common name of calcium hypochlorite? Calcium hypochloriteৰ সাধাৰণ নাম হৈছে Calcium hypochloriteৰ সাধাৰণ নাম কি হয় যিকিটা অপচন দিছে ইয়াৰে ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব Correct answer is option B bleaching powder Bleaching powder Common name of sodium carbonate Sodium carbonateৰ সাধাৰণ নাম হৈছে সোডিয়াম কাৰ্বনেটৰ সাধাৰণ নাম কি হয় যিকিটা অপচন দিছে ইয়াৰে ভিতৰত কোনটো কারেক্ট আনসাৰ হ'ব অপচন ডি ওয়াশিং সোডা আৰু ইয়াৰে যদি ৰাসায়নিক সংকেতটো আমি চাও তেতিয়া কি হয় Na2CO3 আৰু ইয়াৰ লগত 10টা পানীৰ অণু থাকে 10টা পানীৰ অণু থাকে হেতুৰ কাৰণে সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট বুলিও কয় কি বুলি কয় সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট Na2CO3.10H2O ইয়াতে কি থাকে পানীৰ 10টা অণু থাকে Next, chemical name of quicklime is পুৰাচনৰ ৰাসায়নিক সংকেত হৈছে পুৰাচনৰ ৰাসায়নিক সংকেত কি হয় যাৰ নেকি কেমিক্যাল ফৰ্মুলাটো হৈছে CaO ক্যালসিয়াম অক্সাইড অপশন সি ইজ দা ৰাইট আনসাৰ পুৰাচনৰ ৰাসায়নিক নাম হৈছে ক্যালসিয়াম অক্সাইড নেক্সট oxide of which of the following will turn red litmus blue নিম্নলিখিত কোন বিধৰ অক্সাইডে ৰঙা লিটমাছ নীলা কৰে ৰঙা লিটমাছ নীলা কোনে কৰে খাৰ বিলাকে কৰে হয়নে খাৰ বিলাকে কৰে খাৰ বেস বিলাকে কৰে তো ইয়াৰে ভিতৰত কোন বিধৰ অক্সাইড বেস হ'ব হিটো হদিছে তো সাধাৰণতে কি হয় যিবিলাক ধাতু থাকে ধাতুৰ অক্সাইড বিলাক কি হয় ধাতুৰ অক্সাইড বিলাক খাৰ ধৰ্মীয় হয় আৰু অধাতুৰ অক্সাইড বিলাক কি হয় অধাতুৰ অক্সাইড বিলাক এসিড ধৰ্মৰ হয় অধাতুৰ অক্সাইড যিবিলাক নন মেটেল আছে হে নন মেটেলৰ অক্সাইড বিলাক কি হয় এসিড ধৰ্মীয় হয় এসিডিক হয় এসিড ধৰ্মৰ আৰু যিবিলাক খাৰ কোন বিলাক হ'ব ধাতুৰ অক্সাইড বিলাক তো যিকিটা অপচন দিছে ইয়াৰ ভিতৰত কোন বিধ ধাতু হয় মেগনেছিয়াম সো মেগনেছিয়ামৰ অক্সাইডে কি কৰিব ৰঙা লিটমাছ নীলা কৰিব নেক্সট কোৱেশ্চন In the following reaction, fill in the blank. আমাক এটা ৰিয়েকচন দিছে এসিড প্লাস বেস তাৰপিছত দিছে ব্ল্যাঙ্ক দিছে এই ব্ল্যাঙ্কত কি হ'ব হেতু খুদিছে প্লাস ওয়াটাৰ তো এসিড আৰু বেস দুটা যদি লগ লাগে দুইটাৰে মাজত যদি বিক্ৰিয়া হয় তাক আমি কি বুলি কও নিউট্ৰেলাইজেশন বুলি কও নিউট্ৰেলাইজেশন ৰিয়েকচন বুলি কও আমি এসিড আৰু খাৰৰ মাজত যেতিয়া বিক্ৰিয়া হয় তাক আমি প্ৰথম বিক্ৰিয়া বুলি কম আৰু ইয়াতে কি হয় লবণ উৎপন্ন হয় লবণ আৰু পানী তাৰপিছত কি হয় জানেনে এসিডে বেস যেটো খাৰ আছে খাৰৰ ধৰ্মটো নোহোৱা কৰিব আৰু খাৰে এসিডৰ ধৰ্মটো নোহোৱা কৰিব হেতু মানে প্ৰথম হৈ যায় সো आंसर কোনটো হ'ব লবণ অপচন ডিটো কাৰেক্ট হ'ব সল্ট নেক্সট কেমিক্যাল ফৰ্মুলা ফৰ সালফিউরাস এসিড ইজ সালফিউরাস এসিডৰ ৰাসায়নিক সংকেত কি হয় সালফিউরাস বুলি কৈছে ফিউরিক বুলি কোৱা নাই হেতু মনত ৰাখিব ফিউরিক হলে বেলেগ হ'ব সালফিউরিক এসিড হলে বেলেগ হয় আৰু সালফিউরাস হলে বেলেগ হয় সালফিউরিক হলে কি হয় H2SO4 হয় এইটো হৈছে সালফিউরিক এসিড সালফিউরাস হলে কি হ'ব আমাৰ অক্সিজেনৰ যেটো পৰমাণু হয় হেতু এটা পৰমাণু কমি যাব অৰ্থাৎ H2SO3 হ'ব H2SO3
অপশ্যন বিটো কাৰেক্ট হ'ব H2SO3 যেতিয়া সালফাৰ ডাই অক্সাইড বায়ুমণ্ডলত থাকে আৰু ই যদি বৰষুণৰ পানীৰ লগত মিহলি হয় তেতিয়া কি হয় সালফিউৰাছ এসিড উৎপন্ন হয় H2SO3 উৎপন্ন হয় যেটো আমি কি বুলি কওঁ আমি এসিড ৰেইন বুলি কওঁ এসিড ৰেইন বুলি কওঁ আৰু এই এসিড ৰেইনে যিবিলাক হিষ্টৰিকেল মনুমেন্ট আছে সেইবিলাক কি কৰিব পাৰে সেইবিলাকৰ যেটো উজ্জ্বলতা আছে সেই উজ্জ্বলতা যেনেকৈ ধৰ তাজমহলৰ যেটো উজ্জ্বলতা আছে সেই উজ্জ্বলতাবিলাক নোহোৱা কৰি দিয়ে গতিকে মনত ৰাখিব এসিড ৰেইন হৈছে আমাৰ সালফিউৰাছ এসিড অপশ্যন বি ইজ দা ৰাইট এনসাৰ এতিয়া আইছো আজিৰ ভিডিঅৰ অন্তিমটো কোৱেশ্যনলৈ হুইচ অফ দা ফলোইং ইজ নন এজ ব্লু ভিট্ৰিয়ল নিম্নলিখিত কোনবিধক ব্লু ভিট্ৰিয়ল বুলি কোৱা হয় তো ব্লু ভিট্ৰিয়ল আছে ৰেড ভিট্ৰিয়ল আছে গ্ৰীন ভিট্ৰিয়ল আছে হোৱাইট ভিট্ৰিয়ল আছে হয়নে তো এইবিলাক আমি মনত ৰাখিব লাগিব ব্লু ভিট্ৰিয়ল বুলি কাক কোৱা হয় কপাৰ সালফেটক কোৱা হয় অপশ্যন এ টো কাৰেক্ট হ'ব আইৰন সালফেটক কোৱা হয় গ্ৰীন ভিট্ৰিয়ল আইৰন সালফেটক কোৱা হয় গ্ৰীন ভিট্ৰিয়ল সালফিউৰিক এসিডক কি বুলি কোৱা হয় অইল অফ ভিট্ৰিয়ল বুলি কোৱা হয় আৰু কোবাল্ট এটো অবাল্ট হৈছে কোবাল্ট সালফেটক কোৱা হয় ৰেড ভিট্ৰিয়ল আৰু যদি হোৱাইট ভিট্ৰিয়ল খুধে তেতিয়া আমি কাক কম হোৱাইট ভিট্ৰিয়ল যদি খুধে তেতিয়া আমি কাক কম তেতিয়া আমি জিংক সালফেটক কম জিংক সালফেট গতিকে এইখিনি মনত ৰাখিব ব্লু ভিট্ৰিয়ল বুলি কোৱা হয় কপাৰ সালফেটক গ্ৰীন ভিট্ৰিয়ল বুলি কোৱা হয় আইৰন সালফেটক আৰু অইল অফ ভিট্ৰিয়ল বুলি কোৱা হয় সালফিউৰিক এসিডক ৰেড ভিট্ৰিয়ল বুলি কোৱা হয় কোবাল্ট সালফেটক আৰু হোৱাইট ভিট্ৰিয়ল বুলি কোৱা হয় জিংক সালফেটক এইকিটা মনত ৰাখিব আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম যদি ভিডিওটো চাই ভাল পালে তেতিয়া হলে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ